লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা ভাল খবৰ কোটি কোটি কৃষকৰ কাৰণে বৰ্তমান সময়ত ভাল খবৰ কাইলৈ লাভ কৰিব পিএম কিষাণৰ ধন যদিহে আপুনি এতিয়াও বেংক কেৱাইচি আপডেট কৰা নাই তেন্তে কৰিলেও কিয়নো কাইলৈ কোটি কোটি কৃষকে লাভ কৰিব এই ধন 2000 টকাকৈ লাভ কৰিব ইতিমধ্যে স্পষ্ট হৈছে কাইলৈ দিনটোত মুকলি কৰি দিয়া হ'ব পিএম কিষাণৰ ধন আৰু তাৰ সমান্তৰালকৈ তালিকা আহি পৰিছে তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব সেই সন্দৰ্ভত সকলো জনাম তালিকা দেখুৱাম আপোনাৰ নাম পৰীক্ষা কৰিম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ মাজত মাত্ৰ এটা দিন কাইলৈ কোটি কোটি কৃষকৰ কাৰণে ভাল খবৰ আহিব 20 জুনত কোটি কোটি কৃষকৰ ভাগ্য উদয় হ'ব প্ৰতিগৰাকী কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন একাউণ্টলৈ সোমাব 2000 টকা প্ৰতিগৰাকী কৃষকে লাভ কৰিব 2000 টকাকৈ আপোনাৰ নাম তালিকাত আছে নে নাই এটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আমি তালিকা দেখুৱাম তালিকা আহি পৰিছে তালিকা অনুসৰি আপুনিও আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব তালিকাত আপোনাৰ নাম এতিয়াই পৰীক্ষা কৰক হাতত থকা মোবাইল ফোনটো অন কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষা কৰক 23 নং কিস্তিৰ ধন প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব তাৰ কাৰণে আপুনি কেৱাইচি আপডেট কৰিব লাগিব বেংক কেৱাইচি আপডেট কৰিব লাগিব কেৱাইচি আপডেট যদি নহয় তেন্তে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 2000 টকা জমা নহব গতিকে আপুনি এতিয়াই পিএম কিষাণৰ ধন লাভ কৰিবলৈ কেৱাইচি আপডেট কৰক পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নং কিস্তিৰ ধন গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই এটা ভাল খবৰ লৈ আহিছো প্ৰতিগৰাকী কৃষকৰ কাৰণে কিয়নো সকলো অপেক্ষা কৰি আছিল কেতিয়া এই ধন সোমাব আৰু ইতিমধ্যে স্পষ্ট হৈছে 20 জুন অৰ্থাৎ কাইলৈ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন 2000 টকাকৈ প্ৰতিগৰাকী কৃষকে লাভ কৰিব গতিকে চিন্তাৰ কোনো কাৰণ নাই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰিব তালিকা আহি পৰিছে তালিকা অনুসৰি আপুনিও আপোনাৰ নাম চাব পাৰিব গতিকে আপোনাৰ কাৰণে ভাল খবৰ পিএম কিষাণৰ ধন লাভ কৰিবলৈ আপুনি কেইটামান কাম কৰিব লাগিব কি কৰিব লাগিব বেংক কেৱাইচি আপডেট কৰিব লাগিব তাৰ সমান্তৰালকৈ আপুনি কেইবাটা নতুন কাম কৰিব লাগিব আমি তালিকা দেখুৱাৰ চেষ্টা কৰিম তালিকা আছে আমাৰ ওচৰত গতিকে পুৱাই এটা ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ কাৰণে ভাল খবৰ আহিছে কেৱাইচি যদি আপডেট নহয় তেন্তে আপুনি লাভ নকৰিব পিএম কিষাণৰ ধন 2000 টকাকৈ যদি আপুনি লাভ কৰিব পাৰে তেন্তে নিশ্চয়কৈ আপোনাৰ কাৰণে ভাল কথা তাৰ সমান্তৰালকৈ তালিকা আহি পৰিছে তালিকা অনুসৰি আপোনাৰ নাম আপুনি চাব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো তালিকা আহি পৰিছে তাৰ তালিকা অনুসৰি আপুনিও আপোনাৰ নাম চাব পাৰিব আমি যদি সম্ভৱ ডেস্কলৈ অহাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ দেখুৱাই আছো অফিচিয়েল ৱেবছাইটত আমি যাম তাত কি আছে সবিস্তাৰে দেখুৱাম বেনিফিচিয়াৰী লিষ্ট ষ্টেট যদি আপোনাৰ যি ষ্টেট হয় ধৰি লৈছো আমি অসম হয় অসমত সিলেক্ট কৰিব ডিস্ট্ৰিক্ট কি আপোনাৰ জিলা কি জিলা অনুসৰি আমি ধৰি লৈছো কাছাৰ জিলা ক্ষমা কৰিব চৰাইদেউ জিলাত আমি ক্লিক কৰিছো তাৰ সমান্তৰালকৈ সাব ডিস্ট্ৰিক্ট মাহমৰা যদি ক্লিক কৰে তেন্তে ওলাব তাৰপিছত গাঁও কি আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ যদি 1 নং খুমতাই গাঁও বা 1 নং সলগুৰি গাঁও যি হয় আপোনাৰ গাঁও আপুনি সিলেক্ট কৰক তাৰ সমান্তৰালকৈ গেট ৰিপৰ্টত আপুনি ক্লিক কৰাৰ পিছতে তালিকাত নাম আহিব এয়া হৈছে চৰাইদেউ জিলাৰ মাহমৰা সাব ডিস্ট্ৰিক্টৰ 2 নং সলগুৰি গাঁৱৰ এয়া তালিকা অম্বিকা গগৈ বসন্ত লহৰ বেনুধৰ চেতিয়া এনেকৈ সকলোৱে নাম আহিছে আৰু হয়তো নিশ্চয়কৈ কাইলৈ দিনটোত এই সকল কৃষকৰ একাউণ্টত ধন জমা হ'ব আৰু আমি পুনৰবাৰ দেখুৱাইছো অসম সিলেক্ট কৰক ষ্টেট তাৰ সমান্তৰালকৈ আপুনি ডিব্ৰুগড় সিলেক্ট কৰক যি হয় আপোনাৰ জিলা সেই জিলা সিলেক্ট কৰক তাৰ পিছত আপোনাৰ সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰক চাবুৱা সাব ডিস্ট্ৰিক্ট ধৰি লৈছো তাৰ পিছত আপোনাৰ গাঁও সিলেক্ট কৰক আৰু বৰ্তমান সময়ত বালিজান পানী এৰা গাঁও সিলেক্ট কৰক আৰু তাৰ পিছত গেট ৰিপৰ্টত ক্লিক কৰক তাৰ পিছতে আপুনি পৰীক্ষা কৰিব পাৰিব অজয় দাস অমিয়া ভৰালী অঞ্জনা গগৈ অপৰাজিতা গগৈ এনেকৈ সকলোৰে নাম আহিছে গতিকে ভাল খবৰ আৰু এনেকৈ আপুনি চাব পাৰিব প্ৰতিগৰাকী কৃষকৰ কাৰণে বৰ্তমান ভাল খবৰ পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন কাইলৈ দিনটোত লাভ কৰিব গতিকে আপোনাৰ নাম তালিকাত আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰক আপোনাৰ হাতত থকা মোবাইল ফোনটো ক্ৰম ব্ৰাউজাৰ উলিয়াওক তাত গৈ আপুনি এই লিংকটো সিলেক্ট কৰক pmkisan.gov.in ত ক্লিক কৰক আৰু তাৰ পিছতে আপোনাৰ ওচৰত এখন পেজ আহিব সেই পেজখনত ক্লিক আপোনাৰ ওচৰত বেনিফিচিয়াৰী লিষ্ট বুলি আহিব আৰু এই তাৰিখ হৈছে যাওক 19/6/2026 আজিৰ দিনটোৰ তালিকা এখন আজিৰ দিনটোৰ তালিকা গতিকে তালিকা অনুসৰি এই নাম আহি গতিকে আপুনিও
ৰাজ্য সিলেক্ট কৰক, ৰাজ্য অসম সিলেক্ট কৰক, তাৰপিছত ডিষ্ট্ৰিক্ট কি, আপোনাৰ জিলা কি, জিলা অনুসৰি আপুনি চাব পাৰিব। ধৰি লৈছোঁ পুনৰ এবাৰ দেখুৱাইছোঁ আমি শ্ৰীভূমি, সাউথ চালমাৰা মানকাছাৰ দেখুৱাইছোঁ, সাব ডিষ্ট্ৰিক্ট মানকাছাৰ ধৰি লৈছোঁ, গাঁও আপোনাৰ ধৰি লৈছোঁ। গেট ৰিপৰ্ট কৰক আৰু ইয়াৰ পুনৰ আহিছে এ বাছিত শেখ, এ কালাম শেখ, এ কায়াম মণ্ডল, এনেকৈ সকলোৰে নাম আহিছে। তাৰ সমান্তৰালকৈ প্ৰতিগৰাকী কৃষকে লাভ কৰিব, তালিকা অনুসৰি সকলোৱে লাভ কৰিব। আমি ফুল ইণ্ডিয়াত দেখুওৱাৰ চেষ্টা কৰিম, হাফ প্লেট দিয়াৰ চেষ্টা কৰিম। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি কৃষকে লাভ কৰিব 23 নং কিস্তিৰ ধন আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতেই প্ৰতিগৰাকী কৃষকে লাভ কৰিব এই ধন। চিন্তাৰ কোনো কাৰণ নাই, মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু কাইলৈ পুৱাই কোটি কোটি কৃষকে লাভ কৰিব এই ধন। কি কৰিব লাগিব, বেংক KYC আপডেট কৰক, বেংক KYC আপডেট কৰাৰ পিছতে আপোনাৰ একাউণ্টত ধন সোমাব, চিন্তাৰ কোনো কাৰণ নাই। গতিকে ভাল খবৰ লৈ আহিছোঁ, পুৱাই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক, প্ৰতিগৰাকী কৃষকৰ মাজত এই বাতৰিটো বিলাই দিয়ক, কিয়নো সকলোৱে অপেক্ষা কৰি আছে কেতিয়া PM কিষাণৰ ধন সোমাব। আৰু বৰ্তমান সময়ত তালিকাও আহি পৰিছে, তালিকা অনুসৰি প্ৰতিগৰাকী কৃষকে লাভ কৰিব এই ধন।